আজি বেপাৰী আহিছিল গাহৰি পোৱালিখিনি চাই দাম এটা দি থৈ গৈছে সেইখিনি জনাম আৰু বহুতে ফাৰ্মটো চাব বিচাৰে তো ফাৰ্মটো সম্পূৰ্ণ দেখাম গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰিব। নমস্কাৰ, বিজনেছ লাইন এনিমেল চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো পোৱালিবিলাকৰ চাইজবিলাক দেখা পাই আছে। বৰ্তমান 2 দিন ধৰি দানা খাই আছে অলপ, তো ইমান দিন দানা ধৰা নাই, বৰ্তমান 2 দিন ধৰি দানা খাই আছে আৰু ইয়াৰ বয়সটো আজি 1 মাহ হ'ল। আজি বেপাৰী আহিছিল, বেপাৰী আহি 4200কে দামটো দি থৈ গ'ল। এক সপ্তাহৰ ভিতৰত ল'ব বুলি কৈছে 4200। মানে আমি এনে দামটো ইয়াৰ কোৱা নাই, মানে বেপাৰীয়ে নিজে কৈছে যে 4200কে দিম। তো বৰ্তমান বয়সো হোৱা নাই, মাত্ৰ 1 মাহ হৈছে বয়স। এতিয়া আমিও বেপাৰীক কৈ দিলোঁ যে আৰু 1 মাহমান আৰু 10 দিনমান পিছত আহিব। 10 দিনমান পিছত আহি যিটো দাম চলে সেইমতে দামটো দিব। চাওঁ যদি বেপাৰী কিমান দাম দিয়ে। আৰু 3-4 জনে খুজি থৈছে, তাৰপিছত আমি এই দাদাহঁতক মানে মাতিম। 3 জনে খুজিছে, এইটো কোনে বা কোনটো লয় নলয়। কিন্তু বেপাৰীত আমি মাতা নাই, বেপাৰী এনেই আহি গৈছিল ডাইৰেক্ট, মানে পোৱালি আছে বুলি গম পাই ডাইৰেক্ট আহি গৈছে। বেপাৰী দিনত মোটামুটি 3-4টাকৈ বেপাৰী আহে, আমি বেপাৰী নেদেখাওঁ। মানে যেতিয়া বিক্ৰী কৰাৰ সময় হয় সেই সময়ত আমি বেপাৰী দেখাওঁ, তাৰ আগতে বেপাৰী নেদেখাওঁ আমি। এইটো বৰ্তমান দানা ধৰিছে, মোক তাৰমানে দানা লৈ আহোঁতে দেখা পাই বেপাৰী সোমাই গৈছিল। সোমাই তাৰপিছত গাহৰি পোৱালিকেইটা চাই গ'ল। বৰ্তমান চাওক 11টা আছে, এটা সৰু আছে, ইয়াৰ পৰা 10টাহে যাব। এই সৰুটোত আৰু নলয় কোনেও, সৰুটো বেছি সৰু আছে। তো সেইকাৰণে বহুতে আৰু 3 জনে খুজি থৈছে, কি বা লয়, মেল ফিমেল এইবিলাক মিলাই ল'ব। ইয়াৰ পৰাতো বেপাৰীক দিবই নোৱাৰিম, বহুত মানে আগতে 3 জনে খুজি থৈছে। এতিয়া চাওঁ কি হয়। দামটো দি গৈছে বেপাৰী এনে আৰু 4200কে। আৰু ইফালে আছে, এইটো 8 দিনমান হ'ল, এই সিফালে গুচি গৈছে। ইয়াৰ বয়স 8 দিন হৈছে। 13টা আছে বৰ্তমান, 15টা হৈছিল, 2টা বচাব নোৱাৰিলোঁ। বৰ্তমান 13টাই আছে। এইবিলাকো বেপাৰীক নহ'ব চাগে, বহুতে খুজি থৈছে না, বেপাৰীক দিয়াটো প্ৰব্লেম হৈ যাব। তো চাওক পোৱালিখিনি। তো বহুতে ডেলিভাৰী খুজি আছে, ডেলিভাৰী দিয়ক। এইবিলাকতো ডেলিভাৰী নিদিওঁ আমি, আৰু গাহৰিৰ পোৱালিবিলাক বাছত নলয়। গাহৰি পোৱালি বাছত নলয় আৰু ডেলিভাৰী নহয়, এইবিলাক আমাৰ ঘৰৰ পৰাহে যায়। বহুতে সোধে গাঁওখনৰ নাম কি। গাঁওখনৰ নাম হৈছে মালিবাৰী সত্ৰ, কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। আমাৰ ঘৰটো একচুৱেলি কামৰূপ জিলাত, কিন্তু গোৱালপাৰা জিলা এইফালে ওচৰত হয়। ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰা আৰু কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ। আৰু এইখিনি খাহী, কলপাত দিছিলোঁ খাহীক খাবলৈ, কলপাতখিনি খাইছে। আছে বৰ্তমান 35 কেজি, কোনোবাটা 40 কেজি এনেকুৱা হৈছে। 3 মাহ পাৰ হৈছে বয়স, কিন্তু 4 মাহ হোৱা নাই। আৰু বাকীখিনি বাহিৰত। আৰু বহুতে আমাৰ ফাৰ্মটো চাবলৈ আহে, তো ফাৰ্মটো দূৰৰ পৰা দেখুৱাই আছোঁ। বহুতে কয় দাদা আপোনাৰ ফাৰ্মটো চাবলৈ যাম। ফাৰ্মটো এতিয়া দূৰৰ, আপোনালোকে ইমান দূৰৰ পৰা আহি ফাৰ্মটো কি চাব? ফাৰ্মত চাবলগীয়া একো নাই। ইয়াত চাওক, ইয়াত 3টা ৰুম আছে, ওপৰত টিংপাতো লগাব পৰা নাই, আৰু ইয়াত 2টা ৰুম আছে, টিংপাত কোনোমতে বাহিৰে লগাই থৈ দিছোঁ। ফাৰ্মটো চাবলৈ আহিলে ফাৰ্মত চাবলগীয়া একো নাই মোৰ। বহুতে ফাৰ্ম চাবলৈ আহিব বিচাৰে। চাওক ফাৰ্মত কি চাব? এটাই আমাৰ সুবিধাটো ভাল ইয়াত, মানে ইফালে নদী, খেতি পথাৰ, পাইপ লগাই দিছোঁ, মটৰ মাৰি দিওঁ, সিফালে যায়, কমপ্লিট চাফা ক্লিয়াৰ। আমাৰ আৰু সেই ইয়াৰ পৰা ইহঁতৰ গোবৰবিলাক উঠাই বেলেগত ছাইড কৰিব নালাগে, ডাইৰেক্ট নদীত যাব গুচি। আৰু বাকীখিনি আছে বাহিৰত বান্ধা।